ৰঙাচাহী পঞ্চায়তৰ অন্তৰ্গত জুৰবিল মিচিং গাঁৱত উত্তপ্ত পৰিস্থিতি ৯ নম্বৰ ৱাৰ্ডত জীৱিকা সখীয়ে দৰিদ্ৰ গৃহৰ জিঅ' ট্ৰেকিং কৰি থকাৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ দিব্যাংগ এজন ব্যক্তিৰ ঘৰত জিঅ' ট্ৰেকিং কৰি থকাৰ সময়তে শাসকীয় পক্ষৰ কোনো লোকে ফোন কৰি জিঅ' ট্ৰেকিং বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ অভিযোগ হঠাৎ জিঅ' ট্ৰেকিং বন্ধ কৰি জীৱিকা সখী ঘূৰি যোৱাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ এই ঘটনাক লৈ ক্ষুভিত হৈ পৰিছে স্থানীয় ৰাইজ ঘটনা সন্দৰ্ভত গড়মূৰ আয়ুক্তৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছে একাংশ বঞ্চিত হিতাধিকাৰীয়ে আসলতে আজি তাৰমানে হেৰি হ'ল আপোনাৰ ৰঙাচাহী জি পি ৯ নম্বৰ ৱাৰ্ডৰ জুৰবিল মিচিং গাঁৱত জিঅ' ট্ৰেকিং কৰিবলৈ জীৱিকা সখী বাইদেউ আহিছিলে সেইমতে জিঅ' ট্ৰেকিঙৰ কামটো জীৱিকা সখী বাইদেউ আৰম্ভ ইতিমধ্যে কৰিছিলেই তাৰমানে কৰাৰ পিছতে তেওঁলোকক কি ওপৰৰ পৰা কেনেকুৱা ধৰণৰ অচিন শক্তিৰ ফোন আহিলে ঠিক নাজানো ফোনটো অহাৰ লগে লগে বাইদেৱে কন্দা কটা কৰি পেলাই মানে জিঅ' ট্ৰেকিং বন্ধ কৰি গুচি যাবলগীয়া হ'ল তাত অলপ চলপ জানিব পাৰিছোঁ এজনে ভালকৈ জানিব বুথ সমিতিৰ কোনোবা এজন আমাৰ সভাপতি নেকি ডিজাইন পাদুন বুলি ল'ৰা এটা তেওঁলোকৰ কোনোবালৈ কাৰলৈ ফোন কৰিছে নাজানো অলপ মই শুনিছোঁ হেৰি নিতুল নাথ বুলি এজন আছে নেকি তেওঁ কি হয় কেনেকুৱা ধৰণৰ দিছে কিবা অসম চৰকাৰে তেওঁলোকক কি দায়িত্ব দিছে নাজানো আমি যিমান দূৰ জানিছোঁ মুখ্যমন্ত্ৰীয়ে কোৱা মতে মুখ্যমন্ত্ৰীৰ যিটো মানে মুখৰ ভাষ্য শুনিছোঁ সেইটো মতে জীৱিকা সখী বাইদেউসকল যাব আৰু ঘৰে ঘৰে যাব যিসকলে পাব লাগে তেওঁলোকক জিঅ' ট্ৰেক কৰিব সেইমতে আপোনাৰ PMAY ঘৰ যিখিনি পাব লাগে সেইটো পাব লাগে তাততো কোনো ধৰণৰ স্পেচিয়েল এজন ব্যক্তিৰ দৰকাৰ আছে বা আপুনি মই কোনোবা এজন যাবই লাগিব বুলি কথা নাই কিন্তু আমি সকলোৱে সহায় কৰিব লাগে গতিকে তেনেকুৱা সহায় কৰিবলৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে অলপ এনেকুৱা ধৰণৰ দুৰ্নীতিৰে আশ্ৰয় লৈছে কিজানি যাৰ কাৰণে সেই জীৱিকা সখী বাইদেউগৰাকী কাম এৰি পেলাই গৈছে